পবিত্ৰ ভাদ মাহ বুলি ক'লে পিঠাপনা সকলোৱে নিশ্চয় ৰান্ধি খায়। মই আজি ভাপত দিয়া লাডু বনাইছিলোঁ নাৰিকল, তিল আৰু গুড়ৰ পুৰেদি। এইখিনি ভাত খোৱা চাউলৰ পিঠাগুড়ি খুন্দিবলৈ ৰাতিপুৱাই তিয়াই ৰাখিছিলোঁ, এতিয়া বোলো খুন্দি লওঁ। চাউল খুন্দাৰ লগতে দুটা দি দিম আকৌ ইলাচি, গোন্ধটো ধুনীয়া হ'ব। নাৰিকলটো ফালি চালোঁ, চাওকচোন এনেনো সুন্দৰ, একেবাৰে চকচকীয়া বগা। আৰু লাড়ু পিঠাত নাৰিকল অকণ দিলেহে আকৌ সোৱাদটো বাঢ়ে। এতিয়া পিঠাগুড়িখিনি চালি ল'লোঁ। পিঠাগুড়ি চালি হোৱা মানলৈ এয়া নাৰিকলখিনি আকৌ দেউতাই বাকলি গুচাই দিলে। বাকলি গুচাই দিয়া নাৰিকলখিনি একেবাৰে মিহি মিহিকৈ কুটি ল'লোঁ। এয়া মিহি মিহিকৈ কুটি লোৱা নাৰিকলখিনি এতিয়া মিক্সিতে ডালডলীয়াকৈ পিচিম, একেবাৰে মিহিকৈ নহয়, যাতে লাডুটোৰ লগতে নাৰিকল আৰু গুড়ৰ তিলৰ পুৰটো অকণমান কচক কচককৈ চুবাবলৈ পায়। নাৰিকলখিনি পেনখনতে অকণমান সময় ভাজি লৈ গুড় অকণমান দিলোঁ। নাৰিকল আৰু গুড়ৰ পৰিমাণটো সম পৰিমাণে দিছোঁ। অলপ সময় ভাজি থাকিলোঁ, প্ৰায় 5 মিনিটমান ভজাৰ লগে লগে এতিয়া ভাজি লোৱা তিল এচামুচ দিছোঁ। পিচি লোৱা নাই, গোটে গোটে দিছোঁ। খাবলৈ বৰ ভাল লাগে এনেকৈ ধৰণে দিলে। তাৰপিছতে এতিয়া পিঠাগুড়িখিনি এইকণ থৈ দিছোঁ, অকণমান যদি ঢিলা হয় তেতিয়া বোলো মঠিবলৈ লাগিব। অকণমান নিমখ আৰু ঘি দিছোঁ। উতলা গাখীৰ অকণ অকণকৈ দি মঠি থাকিম। পানীও দিব পাৰে, কিন্তু গাখীৰত মঠিলে খাবলৈ খুব সুন্দৰ হয়। অকণমান ঘোলটো যদি ঢিলা হয় তেতিয়া এই লাডুটো খাবলৈ কোমল হয়। এয়া দেখিছেনে, অকণমান ঘোলঘোলীয়া কৰি অকণমান পিঠাগুড়ি ছটিয়াই ছটিয়াই সানি ল'লোঁ। মঠি মঠি যেতিয়া লেও সেও হ'ব, এটা আনি চালোঁ, সুন্দৰকৈ হৈয়ে গৈছে। এইয়া অকণমান লেও সেওকৈ থ'লে খুব ভাল হয় লাডুটো। মানে এনেধৰণে কৰাৰ পিছত যেতিয়া ভাজটো দিওঁতে ফাটি নাযায় তেতিয়াই আৰু থৈ দিব পাৰি। এইটো কিন্তু টানকৈ মঠিলে লাডুটো খাবলৈ বহুত টান হ'ব। এইখিনি দেখিছেনে ঠাণ্ডা হ'লত কি সুন্দৰ হৈছে। এতিয়া লাডুটো এটা জোখত ল'ম। এটা জোখত লৈ ভালদৰে তলুৱাৰে মঠি মঠি হেঁচি ল'লোঁ। এতিয়া দি দিম নাৰিকল, গুড় আৰু তিলৰ পুৰ। নাৰিকল, গুড় আৰু তিলৰ পুৰ দিয়াৰ পিছতে সুন্দৰকৈ লাহেকৈ, যাতে তাৰ ৰঙচুৱা ভাৱটোতো ওপৰত নালাগে, তেনেকৈ ধৰণে লৈ ভালদৰে টিপি টিপি এতিয়া গোল কৰি ল'ম। এটা কথা আমি মনত ৰাখিব লাগিব, এইটো লাডু বনাওঁতে একদম পাতল কৰিব লাগিব, ডাঠ কৰিলে কিন্তু লাডু টান হ'ব। এয়া দেখিছেনে, ইমানটো জোখত কৰি ল'লোঁ। আটাইকেইটা লাডু সুন্দৰকৈ বনাই ল'লোঁ। ষ্টিমাৰটো গৰম কৰি লৈ পানী তলত কম পৰিমাণে দি কলপাতৰ টুকুৰা এটাৰে সুন্দৰকৈ ঘি অলপ সানি লৈছোঁ, তেতিয়া আৰু লাগি নধৰে। এতিয়া লাডুকেইটা দি গ'লোঁ। মোৰ যিহেতু ষ্টিমাৰটো সৰু, 6টা লাডু ধৰিলে। ঢাকন মাৰি থৈ দিলোঁ। 10 মিনিটমান ঢাকন দিয়াৰ পিছতে এতিয়া লুটিয়াই দিম। প্ৰায় 20 মিনিটমান সময় লাগে, তেতিয়া খুব সুন্দৰ হয়। লুটিয়াই বগৰাই প্ৰায় 20 মিনিটৰ পিছত আমাৰ লাডুকেইটা সাজু হ'লেই নহয়। এতিয়া পৰিৱেশন কৰি আপোনালোককো দেখালোঁ। যদি খোৱা নাই ভাদ মাহতে এবাৰ বনাই খাবচোন দেই, বিৰাট সোৱাদ ভৰা হয়। অকণমান গৰমে গৰমে আৰু ভাল লাগে।